কটন বিশ্ববিদ্যালয়ৰ এলমইনা ভৱনত স্পন্দনৰ বঁটা প্ৰদান অনুষ্ঠান 4 কবি লেখকক বঁটা প্ৰদান। জনপ্ৰিয় মানুহ এজন ভাল নহ'ব পাৰে আৰু এজন ভাল মানুহ জনপ্ৰিয় নহ'ব পাৰে। ঠিক তেনেদৰে এখন ভাল কিতাপ জনপ্ৰিয় হ'ব পাৰে কিন্তু আদৰণীয় নহ'ব পাৰে। এখন আদৰণীয় কিতাপ কিন্তু সেই কিতাপখনক মানুহে ভাল নাপাবও পাৰে। এই মন্তব্য জ্যেষ্ঠ সাংবাদিক গীতিকাৰ লেখক গৌতম শৰ্মাৰ। অসমীয়া ভাষা সাহিত্যৰ সংস্কৃতিৰ সেৱাত উৎসৰ্গিত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন স্পন্দন শব্দৰ পৰা হৃদয়ৰ বিশেষ বঁটা প্ৰদান অনুষ্ঠানত আজি উপস্থিত থাকি তেওঁ এইদৰে মন্তব্য কৰে। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ এলমইনা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ সাহিত্যৰ পৰা সংস্কৃতিলৈ সাম্প্ৰতিক সময়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোকপাত কৰে। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে স্পন্দনিক সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত হাতত লোৱা পদক্ষেপৰ শলাগ লোৱাৰ লগতে বঁটাৰ প্ৰাপকসকলক অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে স্পন্দনে প্ৰতি বছৰে আয়োজন কৰি আহিছে এলানি সাহিত্য প্ৰতিযোগিতা। ইয়াৰ লগতে অনুষ্ঠানটিত প্ৰতি বছৰে সাহিত্য সংস্কৃতিলৈ বিশেষ বৰঙণি আগবঢ়োৱা একোগৰাকী ব্যক্তিক প্ৰদান কৰি আহিছে বিশেষ বঁটা। এই বঁটাসমূহ প্ৰদান কৰাৰ বাবে কটন বিশ্ববিদ্যালয়ৰ এলমইনা ভৱনত আজি অনুষ্ঠিত কৰা হয় স্পন্দন বঁটা অনুষ্ঠান 2025। এই অনুষ্ঠানত লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা 2025, ডিজে নাথ গৱেষণা বঁটা 2025, গোলাপ চন্দ্ৰ বৰা সাহিত্য বঁটা 2025 আৰু লক্ষেশ্বৰ হাজৰিকা যুৱ অনুপ্ৰেৰণা বঁটা 2025 প্ৰদান কৰা হয়। এই অনুসৰি লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা 2025 যুৱ কবি মিণ্টুল হাজৰিকাক প্ৰদান কৰা হয়। 40টা অপ্ৰকাশিত কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বাবে আগবঢ়োৱা এই বঁটাত আছে অংকপত্ৰ, এটা স্মাৰক মানপত্ৰ, নগদ ধন 15,000 টকা আৰু কিতাপৰ টোপোলা। মেঘৰ মুঠি খোলা পাণ্ডুলিপিৰ বাবে এইবেলি মিণ্টুলৈ আগবঢ়োৱা হয় এই বঁটা। আনহাতে যাত্ৰাৰ নাট আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে অৱন্তিকা পৰাশক প্ৰদান কৰা হয় ডিজে নাথ গৱেষণা গ্ৰন্থ বঁটা। এই বঁটাত আছে স্মাৰক মানপত্ৰ, নগদ ধন 35,000 টকা আৰু ফুলাম গামোচা। অৱন্তিকা পৰাশৰ হৈ এই বঁটা গ্ৰহণ কৰে তেওঁৰ পিতৃ মাতৃয়ে। এই অনুষ্ঠানতে কলচুমা বিবিকিক চিন্নমূল শীৰ্ষক উপন্যাসৰ বাবে 2025 বৰ্ষৰ গোলাপ চন্দ্ৰ বৰা সাহিত্য বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে মানপত্ৰ, স্মাৰক, কিতাপৰ টোপোলা, ফুলাম গামোচা আৰু নগদ ধন 15,000 টকা। আনহাতে চন্দ্ৰমণি গগৈক প্ৰদান কৰা হয় লক্ষেশ্বৰ হাজৰিকা যুৱ অনুপ্ৰেৰণা বঁটা। এই বঁটাত আছে অংকপত্ৰ, মানপত্ৰ, ৰূপৰ পদক আৰু নগদ ধন 10,000 টকা। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক লেখক গৌতম শৰ্মাৰ উপৰিও বিশিষ্ট সাহিত্যিক অনুবাদক পৰি শিলৈদাৰী, কটন কলেজৰ স্ৰষ্টা প্ৰকাশক, বিশিষ্ট সাহিত্যিক নবীন বৰুৱা, বিশিষ্ট কবি নীলিম কুমাৰ, সাহিত্যক অনুবাদনত বিপুল দেউৰী উপস্থিত থাকে। স্পন্দনৰ সভাপতি ময়ূৰ দত্তই আগধৰা অনুষ্ঠানটিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক দেৱব্ৰত বৰাই। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিগত দিনত অলগতে হেৰাই যোৱা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনৰ জ্ঞাত অজ্ঞাত লোকসকলৰ আত্মাৰ শান্তি কামনাৰে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। অনুষ্ঠানত স্পন্দনৰ প্ৰতিষ্ঠাপক নিকিঞ্জ নাথে আদৰণীয় ভাষণ দাঙি ধৰাৰ পিছতেই দলি তালুকদাৰে এটি গীত পৰিৱেশন কৰি উপস্থিত থকা সকলোকে মুগ্ধ কৰে। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত বঁটাসমূহৰ দাতা পৰিয়ালৰ সদস্য নিবেদিতা হাজৰিকা, লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা, ডক্টৰ তেজস্বিনী নাথ ডিজে নাথ গৱেষণা বঁটা, গীতালি বৰা গোলাপ চন্দ্ৰ বৰা সাহিত্য বঁটা। স্পন্দন পৰিয়ালৰ সদস্যসকলৰ লগতে শতাধিক সাহিত্য অনুৰাগী উপস্থিত থাকে।